প্রবেশ করুত শ্রীকৃষ্ণ পূর্ণ চন্দ্র ইব জ্যোতিষ্মান জগতাং জনকুধাতা ধর্মস্য রক্ষকু প্রভু হরি রাম 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 রাম। গীত রাগনাথ তাল এক তাল। যেতিয়াই ধরা ধামতে অধর্মর প্রভাব বৃদ্ধি পায় তেতিয়াই সাধুসকলৰ ৰক্ষাৰ্থে নানা ৰূপে পৃথিৱীত ধৰি অৱতাৰ শান্তি ধৰ্ম করু প্রতিষ্ঠা। এই ভারত ভূমিতে শান্তি স্থাপন করা আমার প্রধান কর্তব্য।
তার বাবে আগন্তুক এক মহাযুদ্ধ অবশ্যম্ভাবী। অবশ্যে দ্রৌপদীর বস্ত্রহরণে এই মহাযুদ্ধ করিলে নিশ্চিত নারী করা অপমান কদাপিও সহ্য কৰিব নোৱাৰো আমি। কারণ নারী হল মাতৃ, নারী হল শক্তি। অন্য হাতে আমার প্রিয় ভক্ত পাণ্ডু পুত্রগণে অন্যায় পাহাখেলত হৈ পৰাজিত বনবাসে কৰিলে কম। কৌ মন্ত্ৰণাকাৰী শকুনি আৰু কৰ্ণৰ পাই সমৰ্থন। দুৰ্যোধন দুঃশাসন আজি অতিকে ঊৰ্ধ্বত। সেয়েহে দুৰ্যোধনে অশ্বমেধ মহাযজ্ঞৰ কৰে আয়োজন। কিন্তু কৃষ্ণ সত্য নাথাকে যি স্থানে তাতে কোনো কৰ্মই নহয় সফল। কারণ আমি কৃষ্ণ, আমি এই সত্য, আমি এই জগতৰ কারণৰো কারণ। কৃষ্ণায় বাসুদেবায় হরয়ে পরমাত্মনে প্রণত কৃষ্ণাশায় গোবিন্দায় নমো নমঃ। নমো ব্রহ্মণ দেবায় গো ব্রহ্মণ হিতায় জগদ্ধিতায় কৃষ্ণায় গোবিন্দায় নমো নমঃ। যাও যাও এবে হত্যাশ্রয়ী পাণ্ডবকে করু অনুসরণ।
ভীষ্ম যাক জানে সর্বজন ব্রহ্মচারী ভীষ্ম যাক জানে সর্বজন আসার্য দ্রুণ হমে প্রবে করিয়া রাম হরি রাম হরি সর্বজনে বুড়ায় রে রাম হরি রাম হরি সর্বজনে বুড়ায়। পিতামহ আশ্চর্য, দেখো কিয় আজি তব মলিন বদন। যেতিয়াই দেখা পাও আপোনাৰ সুস্থি বদন, সৰ্ব ক্লান্তি দূৰ হয় সেই মুহূৰ্ত। কিন্তু আজি কিয় দেখো এই কান্তিময় ৰূপ। আশ্চৰ্যতুল্য পিতামহ, আজি জগতৰ আটাইতকৈ দুৰ্ভগীয়া কোন আপুনি জানে? কোন পিতামহ? ভীষ্ম, সেই গংগা পুত্ৰ ভীষ্ম। আপোনাৰ দৰে এজন স্থিতধী পুৰুষৰ মুখত এনে বাক্য কিয় পিতামহ? আজি এই আৰ্যবৰ্তৰ শ্ৰেষ্ঠ গুৰু হৈ আপুনি মোক এই প্ৰশ্ন কৰিছে আচাৰ্য? পিতামহ, সত্যকৈ যি আজি অন কৰি আছো ধ্যান, ব্ৰহ্মচৰ্য ব্ৰতেৰে যিজনে কৰিছো ত্যাগ জীৱনৰ সৰ্বস্ব, সেই ভীষ্মৰ সন্মুখত সেগৰাকী নাৰী, এগৰাকী কুলবধূৰ নিৰ্মম নিৰ্যাতন দেখিও মই চক্ষু থাকিও অন্ধৰ দৰে, বীৰত্ব থাকিও কাপুৰুষৰ দৰে বহি থাকিল। কিবা যেন অজ্ঞাত শক্তিয়ে বান্ধি তলে সেই শান্তনুলন্তন। কিয় মই সিংহৰ বিক্ৰমে গৰজি নুঠিলো? মই জানো কাপুৰুষ নহয় পিতামহ। কুলবধূ দ্ৰৌপদীয়ে হয়তো সেদিন আমাক ক্ষমা কৰিব, হয়তো ঈশ্বৰেও এদিন আমাক ক্ষমা কৰিব। কিন্তু মনত ৰাখিব আচাৰ্য, ভৱিষ্যতে কালত যেতিয়া আৰ্যবৰ্তত ইতিহাস ৰচিত হ'ব, সেই ইতিহাসে আপোনাক মোক কাকোৱেই ক্ষমা নকৰে আচাৰ্য, কাকোৱেই ক্ষমা নকৰে। কাৰণ সময় বৰ নিষ্ঠুৰ আচাৰ্য, সময় বৰ নিষ্ঠুৰ। বুজিব পাৰিছো মই অন্তৰৰ আপোনাৰ দাবাগ্নিৰ কথা, কিন্তু আমি কৰিম কি? যদিও বা আচাৰ্য আমি, তথাপিতো পৰৰ অন্নেৰে পালিত জীৱন আমাৰ। নিদাৰুণ নিয়তিৰ কালচক্ৰত বন্দী আমি, ধূলিকণা মাথো এই জগতত। আমি জানো পিতামহ,
অনাগত প্ৰজন্মই আমাকো এদিন দুখীৰ আসনত বহুৱাব। আৰু পিতামহ, সেয়া যে আমাৰ প্ৰাপ্য, পিতামহ, সেয়া যে আমাৰ প্ৰাপ্য। তথাপিতো আশ্চর্য, পিতামহ, যে ভীষ্মর শুনিলে নাম কপি উঠে ভারতের মহা মহা ক্ষত্রিয়র প্রাণ। সে ভীষ্মই কলঙ্কিত করিল মাতা মোর জাহ্নবীর নাম। লজ্জানত করিল মই মোর উপরি পুরুষ। কেতিয়াবা মই কি ভাবো জানে আশ্চর্য, পিতামহ, মুহূর্ততে হাতে তুলি লৈ রাম দত্ত ধনুহর বিদারী বসুদ্ধা মুখ্য এই মুহূর্ততে লুপ্ত করু হেই অধর্মীর নাম। আৰু ঠিক ঠিক সেই মুহূর্তটি, পিতামহ, ঠিক সেই মুহূর্ততে মনত পড়ে মোর আই সত্যবতীর কথা। মনত পড়ে হস্তিনার সিংহাসন রক্ষার্থে দিয়া সেই পূর্বর প্রতিশ্রুতির কথা। সত্য আর অসত্য, ন্যায় এই অন্যায়ের মাজেৰে দুদুল্যমান এই ভীষ্মৰ জীৱনৰ করুণ গাথা কাক কম, কোনে শুনিব, কোনে বাৰু কৰিব বিশ্বাস, কোনে কৰিব বিশ্বাস। শান্ত হওক পিতামহ। নিয়তি কঠোৰ আহ্বান, ইয়াৰ মূলতেই হল নিষ্ঠুৰ নিয়তি। নিয়তিৰ কাল চক্ৰত আমি নিশ্চিত মানুহ। বাৰু বলক বলক পিতামহ, খন্তেকে কৰোগৈ বিশ্ৰাম। বিশ্রাম, পিতামহ, বলো আশ্চর্য। বিশাল হস্তিনাপুৰৰ একশক্তি ৰাজাময় দুৰ্যোধন থাকে যদি মাতুল সদায় কাষত, থাকে যদি কৰ্ণশখা বীৰ চূড়ামণি, ভাৰতৰ ক্ষত্ৰিয় সমাজে সদা সেবিব লাগিব মোৰেই চৰণ। নে কি কোৱা মামা? ছয় 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 এই পাহাটি পঠিয়ালো পাণ্ডৱক বনবাসলৈ। আজি তুমি অপ্ৰতিদ্বন্দ্বী ভাৰত ভূমিত নে কি কোৱা দুঃসাহস? তথাপিতো মামা অত্যপেও তৃপ্ত নহয় দুঃসাহসৰ প্ৰাণ। আজ হৈও যজ্ঞ পাতি পাণ্ডু পুত্ৰগণে অতুলনীয় কীৰ্তি ৰাখিলে ধৰা। থাকোতে আমাৰ অত বীৰত্বৰ বৈভৱ আছে জানো কৃতিত্ব আমাৰ এনে? এই দাদা, হয় আজ্ঞা দিয়া মোক, আয়োজন কৰ মই যজ্ঞাশ্বমেধ। অশ্বমেধ যজ্ঞ? হয় দাদা, মেলি দিম যজ্ঞাশ্বময় ভারতে ভূমি। এই কোনো প্রকারে জয়ী করি ভারতের ক্ষত্রিয় নৃপতি চক্রবর্তী। দাদা, চক্রবর্তী রাজাময় পাতিম তোমাকে। দুঃসাহসৰ প্ৰস্তাৱত মই বৰ সমৰ্থ। মিত্ৰ মোৰ দুৰ্যোধন চক্ৰৱৰ্তী ৰজা
এই সপোন বাৰে বাৰে দেখি আছো মই আছে মোৰ শৰীৰতে শকতি অপাৰ নানা ভানে ভৰি আছে কৰ্ণৰ অস্তৰ ভাণ্ডাৰ সেয়েহে অশ্বমেধ যজ্ঞৰ কৰোৱাইজনে চক্ৰৱৰ্তী ৰজা হকে ৰজা দুৰ্যোধন সঁচা কথা অংগৰাজ হত ভাতৃ আছো আমি সিংহৰ সন্তান প্ৰতামত কৰি ভাৰতৰ ক্ষত্ৰিয় সমাজকে উজ্বলাও আমি কুলৰ গৌৰৱে উজ্বলাও আমি ভাৰতে বংশৰ নাম বীৰগণ দাদা শতমুখে প্ৰশংসিছো তোমাক খবৰ চিন্তা নতুন চিন্তাৰে ঘটালা উন্মেষ সকলোতে থাকো যদি একত্ৰিত হৈ আছে জানো কোনো বীৰে ধৰাৰ পক্ষ অনাজিব কেৱে আমাক সন্মুখ ৰণত সেয়ে পিতৃ মাতৃ লৈ আশীৰ্বাদ অশ্বমেধ মহাযজ্ঞৰ ঘৰুৱা আয়োজন গতিকে ভাই দুশাসন দাদা সন্ধান কৰা এটি সুলক্ষণীয় অশ্ব আৰ্যৱতৰ মাজে নিশ্চিন্তে থাকা দাদা তুমি কালিলৈ প্ৰভাততেই যাত্ৰা কৰিম মই অশ্বৰ সন্ধান ভ্ৰমণ কৰি আৰ্যৱতৰ প্ৰত্যেক স্থানতে বিচাৰি আনিমেকে ও লক্ষণীয় অভুৰ তুৰংগ তাৰ পাছতে মহা ফেৰে আৰম্ভ কৰিম আমি অশ্বমেধ মহাযজ্ঞ তেন্তে সভাসদ গণ আজিলৈ সভা ভংগ কৰা হ'ল যাওঁ মই পিতা মাতাৰ কাষে ভারতের একশক্তি রজা হিসাবে দুর্যোধন হইছে অধিষ্ঠিত কিন্তু এই গৌরব কুলে বারে বারে উপেক্ষা করে এই গান্ধার নন্দনক গৌরবর প্রতারণার জীবন্ত সাক্ষী এই কোমল নন্দন মদত পড়িছে মোর খবর খাই করুণ দিনের কথা সেদিত রাস্তায় নির্যাতন করেছিল মোর হত ভাবতি আৰু পিতৃপুৰুষক হেৰিনাই কৰিছিল মই প্ৰতিজ্ঞা ভীষণ ভাতৃ নিৰ্যাতনৰ প্ৰতিশোধ ল'ম মই অতিকেই দাৰুণ প্ৰবঞ্চনা দুৰ্যোধন দুঃশাসন আজি দুঃশাসনৰ মন্ত্ৰণা অশ্বমেধ যজ্ঞ আয়োজন কৰে ৰজা দুৰ্যোধনে তহঁতৰ এই সফল হবলৈ নিদিয়ে সবল নন্দনে
যজ্ঞাসপতি মই কুর্মালি নগরে বৈশন্দ্র প্রতাপী রজা কুর্মাবলী আর সেনাপতি কালো ভক্তর বিক্রমত ধ্বংস হব স্বপ্নত হত কারণ মই হকুম মানব জন্মর প্রহেলিকা ভারতর ধূমকেতু মই ফকুনি প্রবেশ করে পূর্ববলি রাজারে হরি করি দয়ে ধরি পারি লন্ত প্রজা আরে হরি করি দয়ে ধরি পারি লন্ত প্রজা আরে সঙ্গে সরে বুদ্ধিমন্ত্র আৰু সেনা পতিয়ারে রাম রাম পুরা পাপ জগ ও ধুগতি আরে রাম রাম পুরা পাপ জগ ও ধুগতি মন্ত্রীবর মহারাজ আর সেনাপতি কালভদ্র মহারাজ প্রজাপালক রাজা ধর্ম দত্তর পুত্রময় প্রজার সেবক যে দরে পিতৃ পিতামহে করিছিলে রাজ্য শাসন তদ্রূপ করিয়া সময় প্রজাক পালন তথাপিত মন্ত্রীবর মহারাজ আমার রঘুসরে অন্ন বস্ত্র বাসস্থানরে বাবে প্রজাগণে ভুগিব পারে যন্ত্রণা ওকে মহারাজ হে পাই যদি তেনে সমাচার মুহূর্ততেই সংস্থাপিত করিব প্রজা সন্তান সদৃশ প্রজার বেদনা নোৱাৰো সহিব মই প্ৰাণ থাকে মানে মহারাজ আপোনাৰ সুহাসনত সন্তোষিত প্ৰজা আজি অযোধ্য ৰাজ্য এই প্ৰজাগণে ভোগা নাই অভাৱনাতনত সকলোৱে বাস কৰে আনন্দ মনেৰে আপোন গৃহ মন্ত্রীবর সন্তোষিত মই আপোনাৰ বাক্যত বাৰু সেনাপতি মহারাজ কোৱাচোন মোক সৈন্য বাহিনীৰ বাতৰি কোনে জানে কোন ক্ষণে বাজি উঠিব ৰণৰ দণ্ডভি সেয়েহে সৈন্যগণৰ প্ৰশিক্ষণ ৰাখিছানে অব্যাহত তুমি মহারাজ আজ্ঞাবাহী সেনাপতি কালভদ্র আশু বিদ্যমান নকৰিব চিন্তা বিন্দুমান সৈন্য দলৰ প্ৰশিক্ষণ আছে অব্যাহত আহিলেও লক্ষ লক্ষ সৈন্য আমাৰ ৰাজ্যত পঠাম সকলোকে আমি যমৰ সদনে কিন্তু মহারাজ প্ৰকাশ কৰা সেনাপতি নকৰি সংকোচ মহারাজ চোৰাংচোৱাৰ মুখে মই জানিব পাৰিছো দস্যুৰাজ বৃহৎ দোষে আমাৰ ৰাজ্যৰ পূব প্ৰান্তত লুটপাটৰ পৰিকল্পনা কৰিছে পুনশ্চ কি ক'লা সেনাপতি তাৰ ইমান স্পৰ্ধা
জোৱালৈ এই মুহূৰ্ততেই মোৰ বিশাল খেলনি বাধা দিয়া সেই দস্যুপতি। শুনা সেনাপতি, এইবাৰ তাক নকৰিবা ক্ষমা। বধ কৰি সেই পাখণ্ড দস্যুক চিৰ শান্তি প্ৰতিষ্ঠা কৰা মোৰ শান্তিপ্ৰিয় প্ৰজাগণৰ মাজত। তাৰ বাবে মহাৰাজ আপুনি একো চিন্তা নকৰিব। আজ্ঞা যেবে পালো আপোনাৰ, নিশ্চয় প্ৰথম তাক মই যমৰ নগৰে। গতিকে যাওঁ মহাৰাজ, মই মোৰ কৰ্তব্যত হওঁ অগ্ৰসৰ। কিন্তু কিন্তু সেনাপতি, এটা কথা জানিবা ধৰো, মৃত্যুকালে ঔষধ নাই, সাৱধানীৰ মৰণ নাই। হয় সেনাপতি, সেইহেতু তুমি সদা হবা সাৱধান। ৰাখিব লাগিব আমি জননীৰ মান। মহাৰাজ, নাজানো মই শাস্ত্ৰৰ বচন অধিক, এটি কথা জানো মাত্ৰ মই, জননী জন্মভূমি স্বৰ্গদপি গৰিয়সী। জননীৰ ৰক্ষাৰ্থে মন হয় যদি প্ৰয়োজন, বুকুৰ তপ্ত ৰক্ত ভক্তি অৰ্ঘ ঢালি বুজিম সৰ্বদা মই মাতৃৰ শৰণ। সেনাপতি, অতিশয় লভিলো আনন্দ শুনি উচ্ছ্বাসিত বাণী তোমাৰ। জানো ভালদৰে মই কৰ্তব্য নিষ্ঠা তোমাৰ। তেন্তে মন্ত্ৰীবৰ মহাৰাজ, আৰু সেনাপতি, মহাৰাজ, নাই আৰু আলস্যৰ বিষয়। আজিলৈ সভাভংগৰ মই কৰিলো ঘোষণা। অলপ মহাৰাজ। নম্বর দস্যু রাজন, যার নাম শুনিলে আতঙ্কিত হই প্রজা ভারত ভূমির। নারী নির্যাতন, লুণ্ঠন, প্রজা উৎপীড়ন, একমাত্র পণ মোর জীবনৰ ধাউকতে থকা কৰ্মবলী নগৰে মোৰ জীৱন নিৰ্বাহৰ উৰ্বৰ ক্ষেত্ৰ। কৰ্মবলী ৰাজ্যৰ ধন সোণ ঐশ্বৰ্য বিভূতি কৰি লুণ্ঠন ভোগ বিলাসেৰে কটাইছো মই দস্যু জীৱন। কিন্তু এইবাৰ লক্ষ্য মোৰ মন্ত্ৰী কন্যা চম্পক লতিকা। গতবাৰ চম্পক
শৰণতে কাল ভাতকৈ থিয় দিলে প্ৰাচীৰ ৰূপে মোৰ সন্মুখত কোনোমতে প্ৰাণ লৈ পালোহি আপোন স্থান। কিন্তু এইবাৰ সুবৰ্ণ সুযোগ আহি মোৰ সন্মুখতে হৈছে উপস্থিত। জানিব পাৰিছো মই চোৰাংচোৱা মুখে অহা ফাল্গুনী মাহৰ প্ৰতিপদ তিথিত চম্পক লতিকা আহিব ভগৱতী মন্দিৰ দৰ্শনৰ হেতু। তাৰেই সুযোগ মই কৰিম গ্ৰহণ। হৰি আনি চম্পক লতিকা ওখেৰে সাজিম মই আপোন কাৰেং। তাৰ বাবে লাগিব মোক একে দ্ৰুত বেগী অস্ত্ৰ। গতিকে যাও সন্ধান কৰো একে দ্ৰুত বেগী অস্ত্ৰ আৰ্যভট্টৰ মাজে। সভাত প্ৰৱেশ কৰে ব্যাসৰ বৰণ অন্ধধৃত ৰাষ্ট্ৰ ৰাজা মুলি নবদন অন্ধদিত ৰাষ্ট্ৰ ৰাজা মুলি নবদন গান্ধাৰীৰ সমে ৰাজা প্ৰৱেশ কৰিলা পাতক চাৰুক দাসী হৰি হৰি বোলা পাতক চাৰুক দাসী হৰি হৰি বোলা। গান্ধাৰী 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 বনলৈ পাণ্ডৱৰ প্ৰস্থানৰ লগে লগে তোমাৰো কি বাক শক্তিয়ে কৰিলে প্ৰস্থান? গান্ধাৰী আজি আজি কেইবাদিনো ধৰি নিৰীক্ষণ কৰিছো তোমাক। স্বামীৰ হোমেও বাৰ্তালাপ নকৰা কিয় তুমি? গান্ধাৰী গান্ধাৰী দৃষ্টিহীন মই শব্দই তো মোৰ একমাত্ৰ আশ্ৰয়। সেই আশ্ৰয়ৰ পৰা তুমি মোক বঞ্চিত নকৰিবা গান্ধাৰী, নকৰিবা। তেন্তে মোক কওঁ কাৰ্যপুত্ৰ, গান্ধাৰী দোষাখনে কেক স্পৰ্শ কৰোতে সতীৰ
বাক শক্তি কিয় লোপ পালে আপোনাৰ গান্ধাৰী ৰাজসভাতে বস্ত্ৰ হৰণ কৰোঁতে দ্ৰৌপদীৰ মৌন হৈ থাকিল কিয় পুতলা সত্ৰে গান্ধাৰী ইতিহাসে দুঃশাসনক দুখিব যিমান আপোনাকো তদ্ৰূপে দুখিব সিমান গান্ধাৰী সেয়েহে মই কৰিছো সংকল্প নিতান্তই নহলে প্ৰয়োজন নীৰৱে থাকিব এই গান্ধাৰ নন্দিনী গান্ধাৰী স্বীকাৰ কৰিছো মই স্বীকাৰ কৰিছো গান্ধাৰী সেইদিনাৰ সভাত যি ঘটিল অঘটন জানা মুহূৰ্তৰ বাবেও মই নাছিলো প্ৰস্তুত কিবা যেন এক অজ্ঞাত শক্তিয়ে কণ্ঠ মোৰ কৰিছিল ৰোধ কিন্তু গান্ধাৰী কিন্তু তাৰ বাবে দোষ মোক নিদিবা কেৱল গান্ধাৰী মোক নিদিবা কেৱল কাৰণ দৃষ্টিহীন মই মোৰ ব্যতিৰেকেও পিতামহ ভীষ্ম আচাৰ্য দ্ৰোণ কুলগুৰু কৃপাচাৰ্য আৰু বিদুৰৰ বিদ্যমানে অপমান পাইছিল দ্ৰুপদ নন্দিনীয়ে কথা গান্ধাৰী কথা তেওঁলোকেওতো কোনো কথা নকলে সভাত সৰল যুক্তিৰে নিজৰ ব্যৰ্থতা ঢাকি ৰখাৰ বৃথা চেষ্টা নকৰিব আৰ্যপুত্ৰ গান্ধাৰী আপুনি ৰজা অন্ধ হলেও ৰাজদণ্ড আপোনাৰ হাতত গান্ধাৰী দুঃশাসনক বন্দী কৰাৰ আজ্ঞা কিয় নিদিলে আপুনি গান্ধাৰী ময়ো মাতৃ সন্তানক ভাল পাওঁ অকৃত্ৰিম ভাৱে কিন্তু সন্তানৰ প্ৰতি থকা অন্ধ স্নেহে বোধ শক্তি বিলুপ্ত কৰিলে আপোনাৰ গান্ধাৰী এগৰাকী অসহায় অবলা নাৰীক দুঃশাসনে বস্ত্ৰ হৰণ কৰি অপমান কৰিলে মোক চিৰকাললৈ ভৱিষ্যতৰ সভ্য সমাজে যেতিয়াই সুঁৱৰিব সেই ঘৃণিত অধ্যায় মোৰো নামে হ'ব উচ্চাৰিত যে কলংকৰ নায়ক নিজ দুঃশাসনে অংকুৰিত হৈছিল মোৰেই গৰ্ভত গান্ধাৰী নীৰৱে সহ্য কৰি দ্ৰৌপদীৰ সেই অপমান কিয় কিনাৰ পাত্ৰী সজালে গান্ধাৰীকে গান্ধাৰী মহাৰাজ কিয় গান্ধাৰী শুনা গান্ধাৰী দোষত দণ্ড পাপত প্ৰায়শ্চিত্ত গান্ধাৰী বৰদান কৰি ৰাজসভাত পাপৰ প্ৰায়শ্চিত্ত মই কৰিলো সিদিনাই ৰাজ্যৰ সহিতে সকলোতে ঘূৰাই দিলো মই পঞ্চ পাণ্ডৱক কিন্তু দোষীকে দণ্ড কৰিলে প্ৰদান নিজ পুত্ৰ হলেও দুৰ্যোধন দুঃশাসন হয় অপৰাধী গান্ধাৰী তেন্তে ন্যায় শাস্ত্ৰ অৰ্থহীন কি পুত্ৰৰ বাবে পিতা আৰু মাতা বাসা দুর্যোধন হয় সহ্য প্ৰণাম মৰি নিভাজিয়াৰ গৰিব গ্ৰহণ
সহস্রী ভব পুত্র, সহস্রী ভব। আচ্ছা, গান্ধারী, সন্তানক আশীৰ্বাদ নকৰা জননী। যথা ধৰ্ম তথা জয়। মাতা, যদ্যপি শুনা পাওঁ তোমাৰ মুখত যথা ধৰ্ম তথা জয় আশিস বাণী, উত্তপ্ত ৰক্ত স্ৰোত প্ৰবাহিত হৈ প্ৰতি ধমনীত জগতৰ পূজা সেই ঋষি মুনিকণে ধৰ্মৰ যি পৰিভাষা কৰিলে প্ৰচাৰ, সেই ধৰ্মৰ নামত মই শতবাৰ কৰো পতাঘাত। দুৰ্যোধন! জন্মৰ অন্তৰালত আছে কি দীৰ্ঘদিনীয়া প্ৰশ্নৰ চিহ্ন। সেই পাণ্ডৱকে আজি ধৰ্মৰ সন্তান বুলি প্ৰচাৰ কৰে ঋষি মুনিগণে। মাতা, পুত্ৰ, তোমাৰ ক্ষেত্ৰতো যদি ধৰ্মৰ পৰিভাষা হয় তদ্ৰূপ, তেন্তে নালাগে নালাগে মাতা, তোমাৰ আশিস কদাপিতো নিবিচাৰো মই। দুৰ্যোধন, চন্দ্ৰবংশী বীৰ মই, ক্ষত্ৰিয়ৰ সন্তান, বিস্তাৰ কৰি ৰাজ্যৰ চৌপাশে ভালদৰে মই পালিম প্ৰজাক। সেয়ে ধৰ্ম দুৰ্যোধনৰ, আৰু সেই ধৰ্মৰ পৰা বিন্দু মানুহ মই নহওঁ বিচ্যুত। লাঞ্ছিত! লাঞ্ছিত হৈ নাৰী মোৰ পুত্ৰৰ হাতত বস্ত্ৰ হৰণ কৰে। সতী নাৰীৰ কেশ স্পৰ্শ কৰি ইয়াত মোৰ দৰে দুৰ্ভগীয়া মাতৃ আছে জানো সংসাৰৰ মাজত? গান্ধারী, কিয় দুৰ্যোধন? কিয় তই ধৰ্মকে দিলি বিসৰ্জনে? কিয় তই যুধিষ্ঠিৰৰ দৰে ধৰ্ম পথ নকৰ অনুসৰণ? ধৰ্ম অ পুত্ৰ, যুধিষ্ঠিৰ, পুত্ৰ, মাতা, পুত্ৰ, ধৰ্মৰ সন্তান যদি হয় যুধিষ্ঠিৰ, পুত্ৰ, তেন্তে কোৱা মাতা, কোন ধৰ্ম মতে পাশা খেলত পণ ৰাখিছিল নিজৰ পত্নী? তোমাৰ বাবে হ'ব পাৰে কুলবধূ সেই দুপদ নন্দিনী, কিন্তু সেই নাৰীক কদাপিতো মই নকৰো স্বীকাৰ। পুত্ৰ! ৰহস্যৰে আবৃত পাণ্ডৱৰ জনম কাহিনী, আৰু তাৰ লগত সংযুক্ত দুৰ্পদবালা ব্যভিচাৰী অহংকাৰী অতিকে গৰ্বিণী। মনত পেলোৱা মাতা, পুত্ৰ! সখামুৰ মহাৰথী কৰ্ণ মহাবীৰ স্বয়ম্বৰ সভাত সুত পুত্ৰ বুলি অপমান কৰি নকৰিলে যোগ্যজনক বৰ মাল্যদান। ৰাজহুৱা যজ্ঞ পাতি নিমন্ত্ৰণ কৰি তোমাৰ জ্যেষ্ঠ পুত্ৰক অপমান কৰিলে কিদৰে? অন্ধ পুত্ৰ হেনো অন্ধ। সেইবাবে শুনা মাতা, সিদিনাই মনে মনে মই কৰিলো প্ৰতিজ্ঞা ভীষণ। পিতৃ নিন্দাকাৰী সেই নাৰীৰ চৰিত্ৰ উদঙাম মই জগতৰ মাজত। পঞ্চস্বামী গ্ৰহণ কৰে হেনো মাতৃৰ আদেশত। ব্যভিচাৰী বিড়ম্বনাৰ দৃষ্টান্ত আছে জানো ইয়াতকৈ অধিক? মাতৃ হবে,
মাতৃসমে তৰ্কযুদ্ধৰ নাই পৰিচয়। মাত্ৰ কহ দুৰ্যোধন, কি উদ্দেশ্যৰ হেতু উপস্থিত আজি তই পিতা মাতাৰ কাষে? বাছা, উলসিত নকৰো জিহ্বা, তৰ্ক কৰি জননীৰ সমে। শুনা মোৰ পূজ্য পিতা আৰু মাতা, ক বাছা ক। প্ৰস্তাৱিছে ভাতৃ দুশাসনে আয়োজন কৰোঁ মই অশ্বমেধ যজ্ঞ। অশ্বমেধ যজ্ঞ? পিতা অশ্বমেধ যজ্ঞ চতুৰ্দিশে বৃদ্ধি কৰোঁ ৰাজ্যৰ সীমা, উজ্বলাও কুলৰ গৌৰৱ। বাছা দুৰ্যোধন, আৰু সেইবাবে তোমালোকৰ পৰা আজ্ঞা বিচাৰি আহিছো। বাছা, এই বাছা দুৰ্যোধন, অতি আনন্দৰ কথা বাছা। পিতা? অতি আনন্দৰ কথা। এই শুন, এই ক্ষেত্ৰত অনুমতিৰ নাই প্ৰয়োজন। পিতা, যা বাছা, যা। এই শুভ কাৰ্যত তই অগ্ৰসৰ। পিতা। যা বাছা, যা। কিন্তু কি আই? কিন্তু পিতামহ কুলগুৰু আৰু আচাৰ্যৰ অনুমতি ললি জানো তই? যদিও বা পূজনীয় পিতামহ, তথাপিতো আমাৰে আশ্ৰিত। পুত্ৰ, নিশ্চয় পিতামহে মোক কৰিব সহায়। অন্যহাতে কৃপাচাৰ্য কুলগুৰু আচাৰ্য দুন দুয়োকে মান্য কৰো সন্মানীয় বুলি। কিন্তু তেওঁলোকৰ অনুমতিৰ নাই প্ৰয়োজন, কাৰণ ধৃতৰাষ্ট্ৰ পিতা মোৰ হস্তিনাৰ ৰাজা। শুন বাছা, শুন, ইতিমধ্যে মহাভুল কৰিলি অনেক। মাতৃ, অদ্যপিও দিওঁ মই তোক সেই উপদেশ। মাতৃ, মান্যজনৰ লৈ অনুমতি অগ্ৰসৰ হবি তই ন্যায় অনুসাৰে। শুন বাছা, শুন। মাতৃ, জগতৰ ঈশ্বৰ তেওঁ পৰম কৃপালু যদুবংশে কৃষ্ণ ৰূপে হৰে অৱতাৰ। প্ৰথমে মাতি আনি দ্বাৰকাপতিক অগ্ৰসৰ হতৈ তেওঁৰ উপদেশ মৰ্মে। তেহে হবি কাৰ্যত সফল, অন্যথা বিপৰ্যয়টোৰ মিলিব ভাগ্য। গান্ধাৰী, ওহে ৰজা, ওহে মিত্ৰ মোৰ গোৱাল কৃষ্ণ, তাৰ মই লম উপদেশ। আৰু তাৰ ক্ষত্ৰিয় সমাজে বিদ্যুপে হাঁহিব মোক মাতুল পথিৰি বাটক হেবি বুলি। দুৰ্যোধন, হে মাতা, কিয় তুমি এনে কথা কৰাও চাও? দুৰ্যোধন, পিতা, কিয় যেতিয়াই উপস্থিত হ তই মাতৃৰ আগত, পিতা, কিয় বাৰু তই অনাহকত কৰ তৰ্কবাদ? যা বাছা, মই তোক অনুমতি কৰিছো প্ৰদান। যা তই অশ্বমেধ মহাযজ্ঞৰ কৰ আয়োজন। যা আজ্ঞা শিৰোধাৰ্য পিতা। যা বাছা, যা। যথা ধৰ্ম তথা জয়। যথা শক্তি তথা জয়। কাৰণ ধৃতৰাষ্ট্ৰ পিতা মোৰ হস্তিনাৰ ঈশ্বৰ। দেখিলে হাস্য পুত্ৰ, গান্ধাৰী, পুত্ৰৰ এনে অহংকাৰ।
অহংকাৰী ব্যক্তিৰ পতনৰ মূল গান্ধাৰী এই অহংকাৰতেই দেখা পাওঁ দুৰ্যোধনৰ পতনৰ আগলি বতৰা। গান্ধাৰী দুৰ্যোধন যথা ধৰ্ম তথা দুৰ্যোধন যথা ধৰ্ম তথা গান্ধাৰী তথা ধৰ্ম তথা গান্ধাৰী ধনবৰ তয়ে মোৰ আশা ভৰসাৰ থল। ধনবৰ প্ৰথম যিদিনা দেখিছিলো মই হস্তিনাৰ আস্থা বল মন মোৰ একেবাৰে থৌকি বাথৌ। কি যে সুন্দৰ হস্তিনাৰ আস্থা বলৰ ঘোঁৰাবোৰ, একেবাৰে টেহেলি পিছল চিকুণ দেহা। বুজিছ ধনবৰ, সেই সময়ত মোৰ এবাৰ তোলৈ মনত পৰে, এবাৰ হস্তিনাৰ আস্থা বললৈ। কি যে সুন্দৰ, কি যে সুগ্ৰহী হস্তিনাৰ আস্থা বলৰ ঘোঁৰাবোৰ। মনে মনে সেইদিনাই মই কৰিলো প্ৰতিজ্ঞা, তোকো সেই হস্তিনাৰ আস্তাবোলৰ ঘোঁৰাবোৰৰ নিচিনাকৈ সুশ্ৰী সুগ্ৰহী কৰি তুলিম। তোক মই এনেদৰে সজাই পৰাই তুলিম, ৰজা ঘূৰাৰ চকু তোৰ ওপৰত এবাৰ পৰিলে যাতে মোহ যায়। বুজিছ ধনবৰ, মোৰ এটাই ইচ্ছা, তোক ৰজা ঘৰত স্থান দিয়া। আৰু মই জানো তই সেই আশা মোৰ এদিন নহয় এদিন পূৰণ কৰি দিয়ে। বল, তোক মই সৰু ৰাজআলিৰ কাষতে বান্ধি থৈ আহো, যাতে ৰজা ঘৰীয়াৰ চকু তোৰ ওপৰত সহজতে পৰে। ধনবৰ বল। ওচৰ সন্ধানে চৰে বিৰদুষাসন পদভৰে বসুমতী কপে ঘনে ঘন পদভৰে বসুমতী কপে ঘনে ঘন চৰি যাই দৈসুরাজ উৎকণ্ঠিত মনে, আরে চৰি যাই দৈসুরাজ উৎকণ্ঠিত মনে।
অশ্বৰ সন্ধানত সমগ্ৰ আৰ্যবত্ত মই কৰিলো চলা। সেই যাত্ৰাৰ আজি মোৰ পৰিল সামৰণি। সন্মুখত আছে মোৰ একে অলক্ষণীয়া অভূত তৰংগ। এই অশ্বই হব আগন্তুক অশ্বমেধ মহাযজ্ঞৰ অভূত তরঙ্গ। অশ্ব দেখি মোৰ মনতে হয় অনুমান, নিচেই নিকটতেই আছে অশ্বৰ গৰাকী। সন্তুষ্ট কৰি মই অশ্বৰ গৰাকীক লৈ যাম অশ্বময় হস্তিনাপুৰলৈ। অন্তয় ধম্পাব সিংহৰ গাতত কৰ হৰিণৰ সন্ধান নাজানৰে দৈশ্যৰাজ বৃহত্ত কৰায়ত্তঠিন এই স্থান। গতিকে এই অশ্ব মোৰ, এই অশ্ব তই নাপাও কদাপি। আছে মোৰ বৃহৎ উদ্দেশ্য বিধিও কি মই নাজানো একোকে। অশ্ব লাগে মোক মহাযজ্ঞৰ বাবে। আছে যদি তোৰ দুই বাহু থকতি হস্তাগত কৰ অশ্ব মোৰ হাতৰ পৰা। যুদ্ধ। প্ৰণাম বীৰবৰ। আঁতৰৰ পৰা লক্ষ্য কৰিলো তুমুল সংগ্ৰাম। যুদ্ধৰ গতি দেখি ভয়তে পেটতে হাত ভৰি মোৰ লুকাল। হে বীৰবৰ, কিহৰ বাবে এই তুমুল সংগ্ৰাম? আৰু এই পলায়ন কৰাজন কোন? আৰু আপুনি? শুনা পক্ষীপ, এই অশ্বৰ বাবেই হল মোৰ তুমুল সংগ্ৰাম। অশ্বৰ বাবে? হয়। ধনবৰৰ বাবে এই তুমুল সংগ্ৰাম। তুমি তেন্তে এই অশ্বৰ পালক? হয়। শুনা, দুৰ্যোধনৰ ভাতৃ মই বীৰ দুঃসাহস আগন্তুক অশ্বমেধ যজ্ঞৰ বাবে অশ্বৰ সন্ধানত উপস্থিত হলো মই এই স্থানে। অশ্বমেধ যজ্ঞৰ বাবে অশ্ব প্ৰদানত আছেনে সন্মতি তোমাৰ? নিশ্চয় বীৰবৰ। আজি অত দিনে যি কথা ভাবি এই অশ্ব মই কৰিছিলো পালন, সেই শ্ৰম আজি হল সাৰ্থক। কি ভাবিছা? নাই, কওক বীৰবৰ, কেতিয়াকৈ প্ৰদানিব লাগিব অশ্ব ৰাজ সমীপত? এতিয়া এই মুহূৰ্ততে শুনা, অশ্বৰ সহিতে লৈ যাম তোমাক মই হস্তিনাপুৰলৈ। আৰু শুনা, হস্তিনাৰ ৰাজপ্ৰসাদত উপযুক্ত পুৰস্কাৰেৰে পুৰস্কৃত কৰিম তোমাক। এতিয়া বলা। বলক বীৰবৰ। ধনবৰ,
বেদনেৰে ভৰা মোৰ জীৱন পৰিক্ৰমা। এফালে পিতৃৰ অপত্য স্নেহ, অন্যহাতে মাতৃহীন জীৱনৰ বিষাদৰ গাথা। তাৰ মাজতে মই মন্ত্ৰীৰ কন্যা, নামবোৰ চম্পক লতিকা। আছে মোৰো এক সুন্দৰ সপোন। মোৰো সপোনৰ কোনোবা এজন কোঁৱৰক সঁপি দিম জীৱন যৌৱন ইহকাল পৰকাল। সঁপি দিম মই নাৰীৰ সৰ্বশ্ৰেষ্ঠ সম্পদ। যদিওবা মোৰ সপোন কোঁৱৰ আৰু সেনাপতি কালভদ্ৰৰ মাজত পাৰ্থক্য অনেক, তথাপিতো সেনাপতি কালভদ্ৰৰ প্ৰতি কিঞ্চিতমান হ'লেও অনুকম্পা আছে মোৰ হৃদয়ত, তাকো মই নকৰোঁ অস্বীকাৰ। কি কৰোঁ মই? এফালে পিতৃৰ অপত্য স্নেহ, অন্যহাতে কাৰোবাৰ কাতৰ আহ্বান। তাৰ মাজতে মই মন্ত্ৰীৰ কন্যা। ভৱানী মন্দিৰৰ দৰ্শনৰ ইচ্ছা মোৰ হৈছে প্ৰবল। শয্যাতে পৰিলে দেখা পাওঁ আইৰ যুগল চৰণ। যাওঁ মই পিতাৰ লগত কৰি আলোচনা, ভৱানী মন্দিৰ কৰোঁগৈ দৰ্শন। প্ৰৱেশিলা সভা মাজে ৰজাৰ মহিষী, নয়নাসে চলি যাই মুখ মৃদু হাসি। রাম হরি রাম হরি বুড়া সর্বজন হরি হে রাম হরি রাম হরি বুড়া সর্বজন। আয়তিৰ মংগল উৰ্ধ্বনি আৰু হোমৰ পবিত্ৰ অগ্নি সাক্ষী কৰি যিদিনাই মহাৰাণীখনো এই মহান ৰাজ্যৰ সেইদিনাই পূৰ্ণতা পালে মোৰে নিখিল জীৱনে। পৰম্পৰাক্ৰমে স্বামীৰ দুবাহুৰ মাজত লভিছো মই সমীয়া মাধুৰী। পৰম্পৰাক্ৰমে স্বামীৰ সুশাসনত কটাইছে প্ৰজেকনে কাল অতি আনন্দৰে। শস্য শ্যামলা সেউজীয়া সুফলা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শুনা পাওঁ জয়ধ্বনি কেৱল মোৰ স্বামীৰ নামতে। তুৰু কবি মোৰ মন প্ৰাণ। নাজানো এয়া কি বিপদৰ ৰিঙিতে।
নাই তো ভাবনাই কপাই তুলিছে মোৰ পিঞ্জৰা জানিলোকে কয় কৃষ্ণ পক্ষে লৰি পাম লংকা যিনি আহে ৰাম কিন্তু আজি ব্যতিক্ৰম সত্যৱতীৰ ভাগ্যত মোৰ ভাগ্য যদি স্বামীৰ ভাগ্য হয় নাই নাই সিয়া মই সপোনই নিদিওঁ যাওঁ মই পৰমাত্মা কৃপাময়ৰ পদত লংগৈ শৰণ তেওঁই ত্ৰাণ কৰ্তা আমাৰ গান্ধাৰী গান্ধাৰী পিতামহক সাক্ষাৎ কৰিলা গান্ধাৰী গান্ধাৰী কি হ'ল মৌন হৈ ৰলা যে বাৰু অশ্বমেধ মহাযজ্ঞৰ সন্দৰ্ভত কি ক'লে পিতামহে সেই নিদাৰুণ সত্যক জানো আপুনি শ্ৰৱণ কৰিব পাৰিব গান্ধাৰী পিতামহে ক'লে বিনাশকালে বিপৰীত বুদ্ধি গান্ধাৰী চিন্তাৰ কৰি নুঠিব আৰ্যপুত্ৰ মই জানো সেই সত্যক শ্ৰৱণ অথবা গ্ৰহণ কৰিবলৈ আপুনি অপাৰগে সেয়েহে এই বিষয়ে আপুনি পিতামহৰ পৰাই সকলো কথা জানিব পাৰিব গান্ধাৰী শুনা পাওঁ যে মই পিতামহৰ পদধ্বনি মোৰ যদি অনুমান সত্য হয় তেন্তে পিতামহ আপোনাৰ নিচেই নিকট পিতামহ তোমাৰ অনুমান সত্য মহাৰাণী ভীষ্মৰ প্ৰণাম গ্ৰহণ কৰিব মহাৰাজ 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 সম্বোধনেৰে আমাক লজ্জিত নকৰিব পিতামহ আশীষ প্ৰদান কৰক আয়ুষ্মান ভৱ আগমনৰ উদ্দেশ্য অৱগত কৰিলে আমি কৃতাৰ্থ হ'ম পিতামহ এটি প্ৰশ্ন আছিল মহাৰাজ যদি আপুনি অনুমতি প্ৰদান কৰে পুনশ্চ আমাক লজ্জিত নকৰিব পিতামহ আপুনি অকপতে ব্যক্ত কৰক কপটতা ভীষ্মৰ দ্বাৰা কদাপিতো নহয় সম্ভৱ মহাৰাজ আপোনাক দৃষ্টিহীন বুলি জগতে জানে কিন্তু আপুনি মোক কওক কোনদিন আপোনাৰ অন্তৰ্দৃষ্টি জাগৃত হ'ব নে কুৰুবংশৰ ধ্বংসৰ স্তূপৰ মাজতে পিতামহ মোৰ প্ৰতি আজি এনে তীব্ৰ বাক্যবান কিয় কিয় পিতামহ সহস্ৰবাৰ ভুল কৰাৰ পাছত যিজনে অনুতাপ ৰক্তদিত নিজকে দগ্ধ কৰাবলৈ সক্ষম সিজনৰ প্ৰতি এই গংগা পুত্ৰ ভীষ্ম ইয়াতকৈও কঠোৰ হোৱাৰ প্ৰয়োজন আছে মহাৰাজ ইয়াতকৈও কঠোৰ হোৱাৰ প্ৰয়োজন আছে কিন্তু পিতামহ মোৰ অপৰাধ কি পিতামহ মোৰ অপৰাধ কি মনৰ অন্ধত্ব দূৰ কৰি অন্তৰ্দৃষ্টিৰে ভৱিষ্যত হস্তিনাক দৰ্শন কৰিবৰ বাবে পিতামহে আপোনাক আহ্বান জনাইছে আৰ্যপুত্ৰ আপুনি কি ইয়াৰ বাবেও অক্ষম আৰ্যপুত্ৰ গান্ধাৰী এইদৰে শব্দৰ মায়াজাল সৃষ্টি কৰি মোক আৰু বিভ্ৰান্ত নকৰিবা গান্ধাৰী আৰ্যপুত্ৰ মাত্ৰ
মাত্ৰ মোক মোক ব্যক্ত কৰিব লাগে যে মোৰ মোৰ অপৰাধ কি। যত গৃহদা অন্যায় পাশা খেল, দ্রৌপদীর বস্ত্রহরণ, পাণ্ডবর বনবাস, এই কার অপরাধ মহারাজ? এই কার অপরাধ? কাৰ্যপুত্ৰ পিতামহ, ব্যাধিযুক্ত পাণ্ডু, জন্মান্ধ এই ধৃতৰাষ্ট্ৰ, এয়া এয়া কাৰ ভুলৰ পৰিণতি পিতামহ? এয়া এয়া কাৰ ভুলৰ পৰিণতি? জন্মত ঈশ্বৰৰ ইচ্ছা, কিন্তু কৰ্ম কৰ্ম মানুহৰ সম্পূৰ্ণ আয়ত্তাধীন মহাৰাজ। পিতামহ, কৰ্ম মনুষ্যৰ আয়ত্তাধীন। জন্মতেই যাৰ বিধি বাম, তাৰ জানো এই সংসাৰত আছে কিবা কাম? জন্মান্ধ বুলি জানিও, ব্যাধিগ্ৰস্ত বুলি জানিও আমাক 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 কিয় জীয়াই ৰাখিলে পিতামহ? কাৰ্যপুত্ৰ আমাক কিয় জীয়াই ৰাখিলে? সেই সেই তেতিয়াই যদি আমাৰ নিজৰ ভুলৰ বাবে আনক জগৰীয়া কৰাটো নিতান্তই মূৰ্খতাৰ পৰিচায়ক মহাৰাজ, নিতান্তই মূৰ্খতাৰ পৰিচায়ক। হস্তিনাৰ ভৱিষ্যতৰ নিকট, হস্তিনাৰ ভৱিষ্যতৰ নিকটত মহাকালৰ কাল ভৈৰৱ নৃত্যৰ পদধ্বনি আপুনি কি শুনিবলৈ পোৱা নাই? মনত ৰাখিব মহাৰাজ, মনত ৰাখিব। আপোনাৰ শাসন কালত সংঘটিত হোৱা প্ৰতিটো অকাৰ্য, প্ৰতিটো অন্যায়ৰ বাবে ইতিহাসে এদিন আপোনাকেই দোষীৰ আসনত বহুৱাব মহাৰাজ। ক্ষমা কৰিব পিতামহ। এই অপৰাধৰ কিঞ্চিত হলেও ভাগ আপুনিও জানো নাপাব পিতামহ? মহাৰাজ কওক, এই অপৰাধৰ কিঞ্চিত হলেও ভাগ আপুনিও জানো নাপাব? নিজকে সংযত কৰক কাৰ্যপুত্ৰ, নিজকে সংযত কৰক। গান্ধাৰী, পাহৰি নাযাব কাৰ প্ৰতি আপুনি এনে প্ৰশ্ন কৰিছে। পিতামহ, সেই হস্তিনাপুৰৰ প্ৰতি সৰ্বস্ব ত্যাগ কৰাৰ পাছত পক্ষপাতিত্বৰ অভিযোগ উত্থাপিত হয় সেই ভীষ্মৰ বিৰুদ্ধে। নহয় পিতামহ, ইয়াতকৈ দুৰ্ভাগ্যৰ জানো কিবা কথা আছে মহাৰাণী? পিতামহ, জন্মান্ধ বুলি জানিও, ব্যাধিগ্ৰস্ত বুলি জানিও সকলোবোৰ অপৰাধৰ বাবে, সকলোবোৰ অন্যায় অকাৰ্যৰ বাবে এই ধৃতৰাষ্ট্ৰকেই অপৰাধী সজা হয়। মোৰ কেতিয়াবা কেনে লাগে জানে পিতামহ? বিধাতাই যেন সকলোবোৰ সম্পৰীক্ষা এই ধৃতৰাষ্ট্ৰতেই কৰিলে সম্পন্ন। কাৰ্যপুত্ৰ জীৱন পৰীক্ষাৰ দাৰুণ অগ্নিত এই ধৃতৰাষ্ট্ৰক ভস্ম নকৰা পৰ্যন্ত ক্ষান্ত যেন নহব বিধাতা। কাৰ্যপুত্ৰ আকৌ কেতিয়াবা কেনে লাগে জানে পিতামহ? মই যেন আপোনাৰ আঙুলিত ধৰি আকৌ ঘূৰি যাম শৈশৱলৈ মোৰ। পিতামহ, য'ৰ পৰা ভুল কৰিছিলো ঠিক তাৰ পৰা
য'ৰ পৰা ভুল কৰিছিলো ঠিক তাৰ পৰা জীৱনটো যেন পুনৰ আৰম্ভ কৰিম, য'ত য'ত কোনো নাৰীয়ে লোৰ মুটকৰেৰে নিজৰ গৰ্ভজাত সন্তানক মৰিয়াই মাংস পিণ্ডত পৰিণত কৰিব নোৱাৰে, আৰ্যপুত্ৰ য'ত কোনো অধমে ৰাজসভাৰ মাজত নাৰীক চৰম অপমান কৰিব নোৱাৰে, য'ত কাৰোবাৰ কুমন্ত্ৰণাত পৰি কোনোজন বঞ্চিত হ'ব লগা নহয় নিজৰ প্ৰাপ্যৰ পৰা, তাৰ প্ৰতি সদা সতৰ্ক হৈ থাকিব এই ব্যাস পুত্ৰ ধৃতৰাষ্ট্ৰ। কিন্তু সেই জীৱন জানো মই আকৌ ঘূৰাই পাম পিতামহ? সেই জীৱন জানো মই আকৌ ঘূৰাই পাম পিতামহ? জীৱন সুযোগৰ এক নামান্তৰ, জীৱন সুযোগৰ এক নামান্তৰ। পিতামহ, দুনাইয়াক আশা কৰাটো বাতুলতা মাত্ৰ পুত্ৰ, বাতুলতা মাত্ৰ। বাৰু পিতামহ, অশ্বমেধ মহাযজ্ঞৰ সন্দৰ্ভত আপোনাৰ স্থিতি অৱগত কৰক পিতামহ। অশ্বমেধ মহাযজ্ঞ, হয় পিতামহ। অশ্বমেধ মহাযজ্ঞ। পিতামহ, ভীষ্ম দ্ৰোণ অদ্যপি উপেক্ষিত, তেনেস্থলত আমাৰ কি স্থিতি হ'ব পাৰে সেয়া নিশ্চয় মহাৰাজৰ বোধগম্য। কি ক'লে পিতামহ? ভীষ্ম দ্ৰোণ অদ্যপিও উপেক্ষিত? অদ্যপি উপেক্ষিত। নাই নহয় পিতামহ, এই দুৰ্যোধনৰ ইচ্ছাকৃত ঘটনা নহয়। হয়তোবা দুৰ্যোধনৰ বিস্মৰণৰ বাবেই চাগে হ'ব পাৰে এনে ঘটনা পিতামহ। এয়া ঘটনা নহয় মহাৰাজ, এয়া ঘটনা নহয়, এয়া দুৰ্যোধনৰ দ্বাৰা ইচ্ছাকৃত দুৰ্ঘটনা। সিংহাসন আৰোহণ কালত ৰাজনীতিৰ কথনত বিদুৰে কোৱা কথা আপোনাৰ কি মনত পৰা নাই? আঞ্জা নুবুলিবা তাংক নাথাকে লবণ, সভা নুবুলিবা তাংক নাথাকে বৃদ্ধজন। আজি কৰ্ণ আৰু শকুনিৰ আঙুলিৰ নিৰ্দেশত পৰিচালিত হয় হস্তিনাৰ ভৱিষ্যত। আৰু এয়াই হৈছে হস্তিনাৰ নিষ্ঠুৰ বাস্তৱ মহাৰাজ, এয়াই হস্তিনাৰ নিষ্ঠুৰ বাস্তৱ। হস্তিনাৰ ভৱিষ্যত বুলি নিশ্চয় দুৰ্যোধনকে নিৰ্দেশ কৰা হৈছে নহয় জানো পিতামহ? কিন্তু মনত ৰাখিবা পিতামহ, কাৰোবাৰ আঙুলিৰ নিৰ্দেশত নাচিবলৈ নহয় মই পঞ্চ পাণ্ডৱ অথবা শ্ৰীকৃষ্ণৰ প্ৰদৰ্শনকাৰী কোনো ক্ষত্ৰিয় ৰাজন চন্দা বংশী বীৰ মই দুৰ্যোধন। স্তব্ধ হ দুৰ্যোধন, পাহৰি নাযাবি তোৰ সন্মুখত কোন বিদ্যমানে। নখেটোৰ ভাতৃ দুঃশাসনে, নখেটোৰ মৃত্যকৰ্ণ অধিৰথ ৰাধাৰ নন্দনে। হস্তিনাৰ সিংহাসনৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা সৰ্বপূজ্য পিতামহ জাহ্নবী নন্দনে। পুত্ৰ সৰ্বপূজ্য পিতামহ জাহ্নবী নন্দনে। দুৰ্যোধন, মোক এটা প্ৰশ্নৰ
উত্তৰ দেচোন আই অশ্বমেধ মহাযজ্ঞতে অদ্যপিও পিতামহ আচাৰ্যকে উপেক্ষিত মাতা, পিতামহক উপেক্ষা কৰাৰ ধৃষ্টতা মোৰ নাই। মাত্ৰ সময়ৰ অভাৱৰ হেতুকেহে উপস্থিত হোৱা নাছিলো মই পিতামহৰ কাষত। আৰু সেইবাবে যদি হৈছে অপৰাধ, নিজ গুণে পিতামহে ক্ষমিব নিশ্চয়। অশ্বমেধ মহাযজ্ঞৰ সৰ্বত্ৰ প্ৰকাৰৰ সাহায্য কামনা কৰি পিতামহৰ চৰণত মই জনালো প্ৰাৰ্থনা। শুন বাছা দুৰ্যোধন, পিতামহ, অশ্বমেধ মহাযজ্ঞ তই কৰ আয়োজন, কিন্তু বাছা পিতামহ, শুন যদি তই মোৰ এটি হিত উপদেশ, এটি কথা কব খোজো মই। পিতামহ, নোহে যদি মোৰ সাধ্যৰ অতীত অৱশ্যে পালিম আপোনাৰ আদেশ। শুন বাছা, পিতামহ, যদু বংশে জন্মজাত নাৰায়ণৰ পূৰ্ণ অৱতাৰ কৃষ্ণ তেওঁ জগত আধাৰ। সেয়েহে নিমন্ত্ৰণ কৰ তেওঁক তোৰ অশ্বমেধ যজ্ঞলৈ। আহে যদি দ্বাৰকাপতি কৃষ্ণ নাৰায়ণ, অশ্বমেধ মহাযজ্ঞ তোৰ হব সম্পূৰণ। ক্ষমা কৰিবা পিতামহ, নোৱাৰিম পালিব মই আপোনাৰ আদেশ। কিয় দুৰ্যোধন? উবত, ষ্টিবত, মাতুলবত আৰু যত মানে আছে পাপ এই জগতত, যে কৃষ্ণই হাঁহি মুখে কৰিছে সম্পাদন, নিমন্ত্ৰণ কৰি সেই পাপাত্মা কৃষ্ণক লঘু কৰি মৰ্যাদা অশ্বমেধ যজ্ঞ এই কেতিয়াও হ'ব নোৱাৰে দুৰ্যোধনৰ জীৱন্ত কালত। নহয় নহওক মোৰ যজ্ঞ সফল, তথাপিতো গোৱালীৰ বস্ত্ৰ সেই কৃষ্ণৰ কদাপিতো মই নপখিম শৰণ। দুৰ্যোধন পিতা, নুহুমাই হিত কথা যাৰ কৰ্ণ পোহৰত, সিজনাৰ সমে তৰ্ক যুদ্ধ নহয় শোভন। ইহকালে পৰকালে বিচাৰো মই মংগল ৰাজ্যৰ, হস্তিনাৰ বিপদে সম্পদে সমৰ্থনে থাকিব ভীষ্মৰ। কিন্তু এটি কথা কৈ যাওঁ মহাৰাজে, পিতামহ এটি কথা কৈ যাওঁ, কৃষ্ণহীন কোনো কাৰ্য সফল নহয়। অতি দৰ্পে হতলংকা জানিব নিশ্চয়। নমস্কাৰ মহাৰাজ। পিতামহ কৃষ্ণ কৃষ্ণ কৃষ্ণ, কৃষ্ণৰ ব্যতিৰেকে কাৰো যেন অস্তিত্ব নাই এই জগতৰ মাঝে। স্বীকাৰ কৰিছো কৃষ্ণ, পুত্ৰ মায়াৰ চালনাৰে লোভি আছ জগতৰ তই বহু সমৰ্থ। নহলেনো গংগাৰ পুত্ৰ ভীষ্মই বোলে নে পলাপ বচন কৃষ্ণ শূন্য কৰি মস্তিত্ব তোৰ ক্ষেত্ৰৰ ঘোষিক গৌৰৱ এই ৰাজা দুৰ্যোধনে আৰ্যবতত হয় থাকিব দুৰ্যোধন, নহয় থাকিব কৃষ্ণ দুৰ্যোধন তৎপকে নন্দা। দুৰ্যোধন 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 গৰ্ভবাদী আৰু কিমান শুনিম পুত্ৰৰ। মহাৰাজ মহাৰাজ গান্ধাৰী বলক বলক মহাৰাজ, আপোনাৰ জিৰণিৰ সময় আহি হল উপস্থিত। মহাৰাজ বলা গান্ধাৰী বলা